ভগৱন্তহে আমাৰ ঘৰ বিচাৰি আহিব। গতিকে যিখন ঘৰত ঈশ্বৰ উপাসনা থাকিব, পুৱা গধূলি ধূপ ধূনা জ্বলিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। এই পথটো দেখুৱাইছে। এতিয়া ভগৱন্তই সিদ্ধান্ত কৰি গৰুড়ক ক'লে যে তুমি ৰথখন সজাই পৰাই আনা, আমি ভকতৰ ঘৰ চাবলৈ যাওঁ মিথিলালৈ। গতিকে তেওঁ মানে পক্ষীক মানে ৰথ আনিবৰ কাৰণে দাৰুকক নিৰ্দেশনা দিলে। দাৰুকে ৰথ সজাই আনিলে। তাতে ঋষিমুনিসকলক লগত লৈ সমস্তই মিথিলাৰ অভিমুখে যাত্ৰা কৰিছে। আৰু কৃষ্ণ অহা খবৰ পোৱাৰ লগে লগে সমস্ত ৰাজ্যবাসীবিলাকে সকলো কাম এৰি তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো। চব কাম এৰি থৈ আহিলে। আজি ইয়ালৈ অহাক ঘৰুৱা কাম কাৰ নাই, চবৰে নিজৰ নিজৰ পৰিয়ালৰ দায়িত্ব আছিলে। আপোনালোকে চব এৰি থৈ আহিলে। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমাৰ মানুহৰ কথা শুনিব পৰা শক্তি, ঈশ্বৰৰ কথা শুনিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। ইতৰ প্ৰাণীৰ লগত আমাৰ চাৰিটা বিষয়ত পাৰ্থক্য নাই। আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতৎ প্ৰচুৰভি নৰানাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীয়েও খায়। আমিও জিৰণি লওঁ, গৰু ছাগলীয়েও লয়। আমিও সন্তান জন্ম দিওঁ, গৰু ছাগলীয়ে ইতৰ প্ৰাণীয়েও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকো ভয় কৰে। এই চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো আছে কি? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্মগুণটো আমাৰ বেছি আছে, যাৰ কাৰণে আজি আমি একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ। অন্য প্ৰাণীয়ে এনেকৈ ঈশ্বৰৰ কথা শুনিব নোৱাৰে। গতিকে মানুহৰ জন্ম লৈ আমি যদি এই গুণৰ প্ৰতি অনুৰাগী নহয়, তেতিয়া আমাক বেদে কি বুলি কৈছে? ধৰ্মে নহীনা পশুৰভি সমানা। ধৰ্মৰ প্ৰতি যাৰ অনুৰাগ নাই, সি পশুৰ লগত একেই। আমাৰ এনেধৰণৰ অনুষ্ঠানবিলাকে আমাক ইজনৰ প্ৰতি সিজনৰ ভাল পোৱা ভাৱটো জগাই তুলিব। এইটোৱে হ'ব কি? ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি দিছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক কি কৰে? ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। ইজন মানুহে সিজনক ভাল পালেহে আমি ভগৱানক ভাল পাব পাৰোঁ। ভগৱানে কৈছে মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক প্ৰথমে ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। গতিকে ভকতক পাই যাৰ নাহিকে হৰি, সাক্ষাতে মোকো পাইলে সিটো পাপী কৰিবেক কি। গতিকে আমি ইজনে সিজনক ভাল পাবলৈ শিকিব লাগিব। আৰু এই কাৰ্যসূচীটোৱে আপোনালোকৰ এই গাঁওবিলাকক কি কৰিব? একতাৰ দোলেৰে বান্ধি ৰাখিব। আমাৰ ধৰ্মৰ সংজ্ঞা সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। যদি আমাৰ মানে ধৰ্মই একতাৰ দোলেৰে বান্ধি ৰাখে, যদি আমাৰ একতা নাথাকে, সেইখন অধৰ্মী সমাজ। আপোনালোকৰ 13খন গাঁৱৰ মাজত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত মানে উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। কিন্তু ইজনক দেখিলে যদি সিজনে সিফালে মূৰটো ঘূৰায়, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন অধৰ্মী সমাজ। আপুনি বাহিৰৰ পৰা দেখিছে এঘৰ মানুহ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে নদন বদন হৈ আছে। ভিতৰত গৈ সোমাই দেখিলে স্বামী স্ত্ৰীৰ মাজত মাতবোল নাই, শাহু বোৱাৰীৰ মাজত মাতবোল নাই, ককাই ভাইৰ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই। সেইখন অধৰ্মী পৰিয়াল। এই অধৰ্মী সমাজ আৰু অধৰ্মী পৰিয়ালকো আমি আমূল পৰিৱৰ্তন সাৰি ধৰ্মৰ মাজলৈকে আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব দেই। আমাৰ ভাগৱতে কৈছে অকৃষ্ণ নাম কীৰ্তনৰ
নদী নাই জিথানত ভকতৰ সংগ জৈত নাই ও ব্ৰহ্মাৰ ভুৱন ভৈলে ও অপবিত্ৰ সিটো আতি যোগ্য নোহে থাকিবে তথাই গতিকে ব্ৰহ্মাৰ ভুৱন সদৃশ হ'লেও য'ত মিলা প্ৰীতি নাই মৰম চেনেহ নাই সেই জেগা বসবাসৰ যোগ্যতা নাই মই ভাগৱতৰ মানুহৰ আমাৰ 8টা সদাচাৰৰ ভিতৰত অন্যতম সদাচাৰ এটা আইসকলৰ উদ্দেশ্যে কৈছিলোঁ অন্ন সদাচাৰ আইসকলে অন্ন তৈয়াৰ কৰি আমাক যে খুৱায় আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় এতিয়া অন্ন আইসকলে কেনেকৈ ৰন্ধন কৰিলে আমাৰ অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লে আমাৰ সতি সন্তান শুদ্ধ হ'ব এই কথা ভাগৱতত উল্লেখ আছে গীতা ভাগৱতত উল্লেখ আছে সবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰে আপুনি ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি ঈশ্বৰত অৰ্পণ কৰি ল'ব লাগে এটা পাত্ৰত গুৰুদেৱ নাম ভগতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি আইগৰাকী কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি ভগৱানত অৰ্পণ কৰি লৈ বাকীখিনি শুদ্ধভাৱে ধুই পখালি ৰন্ধন কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি খাবলৈ দিব লাগে আমাৰ কৃষ্ণ মন্ত্ৰ আইগৰাকী মুখৰ কৃষ্ণ নামটোৱে কি কৰে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন যে আমাৰ ভগৱন্তৰ নামটো জুইৰ লগত তুলনা কৰিছে যে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নাইকিয়া হৈ যায় আইগৰাকীয়ে কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি অন্ন থোৱা আৰু খাবলৈ দিওঁতে সেই সময়লৈকে হোৱা 5 প্ৰকাৰ পাপটো নাইকিয়া হৈ যায় আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত 5টা পাপ অবাঞ্ছিতে হয় সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই 5টা পাপ আমাৰ অবাঞ্ছিতে হয় কেনেকৈ হয় গীতা ভাগৱতত কৈছে কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী এই 5টা প্ৰকাৰ আমাৰ অবাঞ্ছিতে পাপ হৈ থাকে গৃহস্থী মাত্ৰেই কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান কৰিলে মানে ব্ৰহ্ম হত্যা হয় তাত পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা নহৰু পিছা কৰি অন্ন তৈয়াৰ কৰিলে তাত ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰিলে তাতো পাপ লাগে কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ সাৰোঁতে মচোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচিবলৈ যাওঁতেও চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে তাতো পাপ ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই 5টা পাপ কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে এই কামবিলাক কৰোঁতে 5টা পাপ আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত মানে অবাঞ্ছিতে হৈ যায় তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি ৰন্ধন কৰিব পাৰে ঘৰৰ কৰ্মবিলাক কৰিব পাৰে খাবলৈ দিব পাৰে তে এই 5টা পাপে আমাক স্পৰ্শ কৰিব নোৱাৰে কাৰণ আইগৰাকীৰ মুখৰ কৃষ্ণ শব্দটো মানে নিশ্চিত হোৱাৰ লগে লগে সেই সময়ৰ পাপবিলাক চব নাইকিয়া হৈ যায় সেইকাৰণে আইসকলে খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগে দেই যিকোনো বস্তু খাদ্য দ্ৰব্য আমাৰ দিওঁতে কৃষ্ণ খাওক বুলি মই আপোনালোকৰ 13খন গাঁৱৰ আইসকলে কৃষ্ণ বুলি নোকোৱাকৈ দিয়ে বুলি ভবা নাই দেই মাত্ৰ আমাৰ বেদৰ নিয়মটো কৈছোঁ কোনোবাই যদি কিবা কাৰণত পাহৰি আছে অহাকালিৰ পৰা আৰম্ভ কৰি দিব কাৰণ কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতি তাৰ দুষ্টা অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্টা আইগৰাকীয়ে ৰান্ধি বাঢ়ি নি খাবলৈ দিয়া বস্তু যদি কৃষ্ণ খাওক বুলি নকয় অকল খাওক বুলি কৈ থৈ আহে তে সেই দ্ৰব্যটো প্ৰদূষণযুক্ত হৈ থাকে 5টা পাপ তাত লাগি থাকে আৰু কৃষ্ণ বুলি নোকোৱাকৈ দিয়া মহিলাগৰাকীক দুষ্টমতী বুলি কৈছে তেওঁ হয়তো কিবা অভিমান আছে মানে বিদ্যাৰ অভিমান ধনৰ অভিমান বা মানে দেহৰ অভিমান কিবা এটা অভিমান থাকিলেহে কৃষ্ণ বুলি ক'বলৈ লাজ কৰে আজিৰ তাৰিখত মানুহৰ জন্ম লৈ যদি ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ল'বলৈ যদি কোনোবাই লাজ কৰে লাজ মানে মায়া
মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। আজিৰ তাৰিখত যদি কোনোবাই মানুহৰ জন্ম পাই ঈশ্বৰৰ নাম এটা ল'বলৈ লাজ কৰে, ইতস্তত কৰে, অৱহেলা কৰে, সেই জীৱটো দিনে দিনে দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সেইকাৰণে আপোনালোক যিসকল আই আছে ইয়াত, আইসকলে যাতে এই নিয়মটো নিজে শিকাৰ লগতো ছোৱালীজনীকো শিকাব। আমাৰ জৱাহৰলাল নেহৰুৱে কৈছে, ইফ ইউ এডুকেট এ বয়, ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল, ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি যদি এটা ল'ৰাক শিক্ষা দিয়ে, ব্যক্তিগত শিক্ষা দিয়া হ'ব। এজনী ছোৱালীক যদি এই নীতি শিক্ষা দি পঠিয়াই, ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। সেইকাৰণে আইসকলৰ ওপৰতেই এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ, এটা পৰিৱেশৰ উন্নয়ন নিৰ্ভৰ কৰিছে। ঋগ্বেদত কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ, যিখন সমাজৰ আইসকল ঈশ্বৰমুখী হ'ব, ভক্তিমুখী হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই ঘৰখনৰ পৰিয়ালৰ সমাজৰ জীৱবিলাকক চতুৰ্বৰ্গ সাধন কৰিব পাৰিব। আৰু যিসকল আই ভক্তি বিমুখী হ'ব, মানে মহাভাৰতৰ বন পৰ্বত কৈছে, জৈশ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা